চিকিৎসা বিজ্ঞানৰ মতে বিষাক্ত সাপে গৰ্ভৱতী মহিলাক দংশন কৰিলে নষ্ট হয় ভ্ৰূণ। কিন্তু শিৱসাগৰৰ ৰাজমাইত অতি বিষাক্ত সাপে দংশন কৰাৰ পাছতো এগৰাকী প্ৰসূতিয়ে সুস্থ সন্তান জন্ম দিবলৈ সক্ষম হোৱা ঘটনাই এতিয়া আশাৰ বতৰা কঢ়িয়াই আনিছে। ৰূপা ঘাসী নামৰ এগৰাকী গৰ্ভৱতী মহিলাক অতি বিষাক্ত কোলা শংখচূড় সাপে দংশন কৰাৰ পিছতো শেহতীয়াকৈ সুস্থ সন্তান জন্ম দিয়ে। লগতে সম্পূৰ্ণ সুস্থ অৱস্থাতে আছে প্ৰসূতিগৰাকী। বিশ্বৰ ভিতৰতে এয়া বিৰল তথা ভাৰতত প্ৰথম ঘটনা হিচাপে চিহ্নিত হৈছে। ডিমৌ গ্ৰাম্য চিকিৎসালয়ত কৰ্মৰত সংজ্ঞাহাৰক বিশেষজ্ঞ সৰ্প বিশেষজ্ঞ ডাঃ সুৰজিৎ গিৰিসহ একাংশ চিকিৎসক স্বাস্থ্যকৰ্মীয়ে অসম্ভৱকো সম্ভৱ কৰি তোলাত বৰ্তমান চিকিৎসা বিজ্ঞানলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই অনাৰ লগতে ভাৰতৰ বাবে এক গৌৰৱৰ বিষয় হৈ পৰিছে। আগবঢ়াইছো শিৱসাগৰৰ পৰা। এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে। প্ৰদীপ, এই মুহূৰ্তৰ এটি ডাঙৰ খবৰ বা বিৰল ঘটনা হিচাপে পৰিগণিত হৈছে এই খবৰ, য'ত নেকি সৰ্পদংশনৰ পিছতো এটি সুস্থ সন্তান জন্ম দিবলৈ সক্ষম হ'ল মহিলাগৰাকীয়ে। শিৱসাগৰ জিলাৰ ৰাজমাইৰ এগৰাকী গৰ্ভৱতী মহিলাক এটা অতি বিষাক্ত শংখচূড় সাপে দংশন কৰিছিলে আৰু সেই গৰ্ভৱতী মহিলাগৰাকীয়ে বৰ্তমান তাৰ পিছতো কিন্তু এটি সুস্থ সবল কন্যা সন্তান জন্ম দিছে। তেওঁৰ নাম হৈছে ৰূপা ঘাসী। সাধাৰণতে বিষাক্ত সাপে দংশন কৰিলে গৰ্ভৱতী মহিলা আচলতে গৰ্ভস্থ নষ্ট হয় বুলি কোৱা হয়। আচলতে এয়া হবলৈ নাপালে কেইগৰাকীমান বিশেষ চিকিৎসকৰ প্ৰচেষ্টাত তাৰ ভিতৰত এগৰাকী হৈছে অন্যতম ডাঃ সুৰজিৎ গিৰি, যাক সৰ্প বিশেষজ্ঞ বুলি আমি জানো। তেওঁৰ পৰা জানিবলৈ বিচাৰিম আচলতে কি ধৰণে এই সফল পৰিক্ৰমাটো সমাপন কৰিলে সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। হয়, ধন্যবাদ। আপোনাৰ আগষ্ট মাহত ৰূপা ঘাসীক বিষাক্ত শংখচূড় সাপে দংশন কৰিছিলে। তেতিয়া তাই 3 মাহৰ গৰ্ভৱতী আছিলে আৰু আমি তেওঁক খুব কষ্টৰে বিশেষকৈ আমাৰ যেতিয়া আপোনাৰ কৰ্তব্যৰত চিকিৎসক ডক্টৰ ৰেড্ডু গামে চিকিৎসা প্ৰদান কৰিছিলে আৰু তাইক দংশন কৰিছিলে প্ৰায় 1টামান বজাত ৰাতি আৰু 1:30 বজাত আহি তাই হস্পিটেলত ভৰ্তি হৈছিলে। সেই সময়ত তাইৰ লক্ষণ একো নাছিলে আৰু সাধাৰণতে লক্ষণ নাথাকিলে আমি কোনো এণ্টিভেনম বা দৰৱ পাতি প্ৰয়োগ নকৰোঁ আৰু শংখচূড় সাপে দংশন কৰিলে প্ৰায় 4-5 ঘণ্টাৰ পিছত লক্ষণ আহে আৰু সেইবাবে তাই প্ৰায় 4:30-5টামান বজাত প্ৰথম লক্ষণবোৰ দেখা দিলে। আমাৰ ডাক্তৰে তৎক্ষণাত এণ্টিভেনম বেজী প্ৰয়োগ কৰে। কিন্তু যিহেতু আমি পিছত গম পালোঁ যে শংখচূড় সাপডাল সৰু পোৱালীৰ আছিলে, চেমনীয় আছিলে, চ' সেইকাৰণে সি গোটেই বিষটো তাইক ঢালি দিছিলে আৰু সেইকাৰণে পিছৰ পৰ্যায়ত তাইক ICU বা ভেণ্টিলেশ্যনৰ প্ৰয়োজন হৈছিলে। ভেণ্টিলেশ্যন হ'ল কৃত্ৰিম শ্বাস প্ৰশ্বাসৰ ব্যৱস্থা আৰু যিহেতু আমাৰ ডিব্ৰু গ্ৰাম্য হস্পিটেলত সেই সুবিধাটো নাই, সেইকাৰণে আমি আমাৰ যিখিনি টাই-আপ থকা হস্পিটেল আছে বিশেষকৈ তেওঁলোকে সাধাৰণতে খুব ৰেহাই মূল্যত সৰ্পদংশনৰ চিকিৎসা কৰাৰ অংগীকাৰ কৰিছে। তো তাৰে ভিতৰত এখন প্ৰগতি হস্পিটেল আৰু এখন চুকাফা হস্পিটেল। তাত গৈ পেলাই আমি তেওঁলোকৰ সুবিধাখিনি লওঁ আৰু একদিনত ৰূপা ঘাসীক আমি ভেণ্টিলেশ্যন বা কৃত্ৰিম শ্বাস প্ৰশ্বাসৰ ব্যৱস্থাত ৰাখোঁ আৰু পিছদিনাখন আকৌ আমি ডিমৌলৈ তাইক ট্ৰান্সফাৰ কৰা হয়, কাৰণ তেওঁলোক খুব দিন হাজিৰা কৰা ব্যক্তি, তেওঁলোকৰ ইমান আৰ্থিক সমস্যা আছিলে। তাৰপিছত তাইক আমি ক্ৰমান্বয়ে তাইৰ পেটত থকা পোৱালিটো ঠিকে আছে নে, ভ্ৰূণটো ঠিকে আছে নে, আমি এমাহৰ মূৰে মূৰে আমাৰ স্বাস্থ্যকৰ্মীসকলে পৰীক্ষা কৰিছিলে আৰু যিটো স্ত্ৰী ৰোগ বা প্ৰসূতি বিশেষজ্ঞ আমাৰ ডক্টৰ সীমান্তজ্যোতি তাই সেইখিনি তেওঁ লিড লৈছিলে। তাৰপিছত আপোনাৰ পেটত বাচ্চাটো ঠিকে আছে না, সেইখিনিৰো আপোনাৰ খবৰ খাতি বা আপোনাৰ সুস্থ আছে না, সেইখিনি আমি আল্ট্ৰাচাউণ্ড ৰেগুলাৰ এমাহৰ মূৰে মূৰে আমি কৰি পেলাই চাইছিলোঁ আৰু সেইকাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ডাক্তৰ ৰাজমণি মালাকৰক, আমাৰ লিগিৰিপুখুৰী হস্পিটেলৰ। আৰু তাৰপিছত আমাৰ বেবীটো ডেলিভাৰী হোৱাৰ পিছত তেওঁৰ সুস্থতাটো আমাৰ যিখিনি পেডিয়াট্ৰিচিয়ান আছে, স্বাস্থ্যকৰ্মী আছে, আমাৰ ডক্টৰ হৃদয় বৰুৱা আৰু গৌৰৱ চৌধুৰী, তেওঁলোকে খবৰ খাতি ৰাখিছিলেগৈ বাচ্চাটোৰ। চ' সেই গোটেইখিনি সন্মিলিত প্ৰচেষ্টাত আপোনাৰ চিজেৰিয়ান অস্ত্ৰোপচাৰেৰে আমি তেখেতৰ সফল আপোনাৰ অস্ত্ৰোপচাৰ কৰোঁ আৰু আপোনাৰ যিখিনি বাচ্চা জন্ম হয় তেওঁৰ খুব সুন্দৰভাৱে আছে, কোনো ধৰণৰ বিসংগতি হোৱা নাই। আমাৰ বিভিন্ন ষ্টাডিয়ে কৈছে যে সাপে দংশন কৰিলে, বিষাক্ত সাপে দংশন কৰিলে সাধাৰণতে গৰ্ভৱতী মহিলাৰ গৰ্ভটো সাধাৰণতে নষ্ট হয়
আৰু লগতে আপোনাৰ ধৰক কি হয় যিটো জন্ম হলেও তেওঁৰ বিসংগতি থাকে মূৰটো নাথাকে বা আপোনাৰ ধৰক হাত ভৰিবোৰ মানে গঠন নহয় কিন্তু তেনেকুৱা একো হোৱা নাই তেওঁলোক দুইজনে সুস্থ আছে আৰু গোটেই পৃথিৱীৰ ভিতৰত বুংগাৰাছ নাইজাৰ স্পেচিছ যিটো আছে প্ৰজাতি বা যিটো কলা শংকচুৰ সাপ সেই সাপে দংশন কৰা গৰ্ভৱতী মহিলাই সুস্থ সবল আপোনাৰ ধৰক কন্যা সন্তান এটা জন্ম দিয়াৰ পৃথিৱীত কোনো নজিৰ নাই এয়াই প্ৰথম